এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে। এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ, আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ। বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস। কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইতো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ। আমি এই মুহূৰ্তত জনাই আছোঁ, যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই, আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই। আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰো মৃত্যু হৈছে, আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন। আৰু আমি জনাই আছোঁ, দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত। আমি জনাই আছোঁ, যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই, আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে। আৰু কুনাৰ নাংগাৰত আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই, আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই। কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল, আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত। এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে। এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ, আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ। বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস। কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইতো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ। আমি এই মুহূৰ্তত জনাই আছোঁ, যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই, আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই। আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰো মৃত্যু হৈছে, আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন। আৰু আমি জনাই আছোঁ, দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত। আমি জনাই আছোঁ, যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই, আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে, আৰু কুনাৰ নাংগাৰত
আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ এক অতি ডাঙৰ খবৰ মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ বেলুস্তানৰ আংগুৰ আবদাৰ বাজাউৰ কুৰৰাম ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইটো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ আমি এই মুহূৰ্তত জনাই আছোঁ যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰো মৃত্যু হৈছে আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন আৰু আমি জনাই আছোঁ দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত আমি জনাই আছোঁ যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আৰু বেলুস্তানৰ আংগুৰ আবদাৰ বাজাউৰ কুৰৰাম লগতে ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে আৰু কুনাৰ নাংগাৰৰ আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ এক অতি ডাঙৰ খবৰ মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ বেলুস্তানৰ আংগুৰ আবদাৰ বাজাউৰ কুৰৰাম ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইটো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ আমি এই মুহূৰ্তত জনাই আছোঁ যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰো মৃত্যু হৈছে আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন আৰু আমি জনাই আছোঁ দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত আমি জনাই আছোঁ
যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে দীৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে আৰু কুনাৰ নাংগাৰত আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই, কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত। এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে। এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ। বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম দীৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস। কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইতো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ। আমি এই মুহূৰ্তত জনাই আছোঁ, যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰ মৃত্যু হৈছে আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন। আৰু আমি জনাই আছোঁ, দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত। আমি জনাই আছোঁ, যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে দীৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে আৰু কুনাৰ নাংগাৰত আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই, কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত। এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে। এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ। বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম দীৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস। কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইতো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ। আমি এই মুহূৰ্তত জনাই আছোঁ, যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰ মৃত্যু হৈছে
আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন। আৰু আমি জনাই আছোঁ দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত। আমি জনাই আছোঁ যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই, আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে, আৰু কুনাৰ নাংগাৰৰ আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই, আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই। কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল, আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত। এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে। এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ ওলাইছোঁ। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাটাও পাকিস্তানী সেনা ঘাটি দখল আফগানিস্তান সেনাৰ, আৰু বৰ্তমানলৈ 12 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু পাকিস্তানৰ সৈন্যৰ পলায়ন। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগান সেনাই পাকিস্তানক দিয়ে যোগ্য প্ৰত্যুত্তৰ। বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস। কুনাৰ নাংগাৰহৰ পাকটিকা খুষ্ট হেলমান্দু নামৰ ঠাইতো আফগানিস্তান আৰু পাকিস্তান সৈন্যৰ মাজত সংঘৰ্ষ। আমি এই মুহূৰ্তত জনাই আছোঁ যোৱা নিশা পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাজনিশা পাকিস্তানত লাগিছিল হাহাকাৰ। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিলে এতিয়া আফগানিস্তানে। মাজনিশা নংগৰহৰ আৰু কুনাৰৰ দুৰংগ লাইনৰ সমীপত আক্ৰমণ কৰিছে আফগানিস্তান সেনাই, আৰু কেইবাটাও পাকিস্তানী ঘাটি দখল কৰিছে আফগানিস্তান সেনাই, আৰু বৰ্তমানলৈ 12টাকৈ পাকিস্তানী সৈন্যৰ মৃত্যু হৈছে, আৰু পাকিস্তানৰ সৈন্যৰ মৃত্যুৰ লগতে পাকিস্তান সৈন্যৰ পলায়ন। আৰু আমি জনাই আছোঁ দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক, আৰু তাৰে প্ৰত্যুত্তৰত এতিয়া এয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তান সেনাই পাকিস্তানত। আমি জনাই আছোঁ যোৱা দুদিন পূৰ্বে আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তান সেনাই, আৰু ইয়াৰ পিছতেই আফগানিস্তান সেনাই পাকিস্তানক দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আৰু বেলুস্তানৰ আংগুৰ আড্ডাৰ বাজাউৰ কুৰৰাম লগতে ডিৰ চিত্ৰাল আৰু বৰমচাত পাকিস্তানৰ ঘাটি ধ্বংস কৰিছে, আৰু কুনাৰ নাংগাৰৰ আদি বিভিন্ন জেগাত পাকিস্তানৰ ঘাটি ধ্বংস কৰি পেলাই আফগানিস্তান সেনাই, আৰু এয়া এক যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক আফগানিস্তান সেনাই। কিয়নো পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল, আৰু এই এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছতেই আফগানিস্তান সেনাই এনেধৰণে প্ৰত্যুত্তৰ লৈছে পাকিস্তানৰ ওপৰত। এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এক অতি ডাঙৰ খবৰ, মাজনিশা পাকিস্তানত হাহাকাৰময় পৰিস্থিতি। ডুৰাণ্ড লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তান বাহিনীয়ে।